বুৱাৰী বুৱাৰী ক'ত আছানো তুমি? অকণ এফালে আহিবাচোন। মা গৈছো ৰ'ব। মা মাতিছিলে মোক? বুৱাৰী উঠনিৰ পৰা মাতি আছিলোঁ। ক'ত আছিলানো? শুনা নাছিলা মানে? কি কৰি আছিলা? কাম কৰি আছিলা চাগে, এনেইতো বহি নাথাকাই তুমি। নাই মা, একো কাম কৰা নাছিলোঁ, কিন্তু শুনাহে নাছিলোঁ। ভিতৰত আছিলোঁ যে, ভিতৰত থাকিলে শুনা নাপায় ভালকৈ। তাৰপিছত শুনিলোঁ আৰু আহিলোঁ। কওকচোন মা, কিবা ক'ব? বুৱাৰী তোমাৰ লগত কথা এটা আছিল। কথা? কি কথানো মা? কওক আকৌ। বুৱাৰী আজি সৰু মাজনীলৈ বৰ মনত পৰি আছে। তোমাক নকৈনো আৰু কাক ক'ম? তাই যি পলাই গ'ল আৰু মইতো এবাৰো গৈ সিহঁতৰ ঘৰখন দেখাগৈ নাই। ক'ত যে সোমালগৈ, তাইৰো যে ভাগ্যখন আৰু বুৱাৰী কি ক'ম। ইমান টাউনীয়া ছোৱালী, টাউনত থাকি ডাঙৰ দীঘল হোৱা ছোৱালীজনী গৈ গাঁৱত পলাই গ'ল। গাঁৱৰ সেই সামান্য ল'ৰাটোলৈ গুচি গ'ল চোৱাচোন। মই বেয়া বুলি কোৱা নাই, কিন্তু মই মোৰ বেমাৰটোৰ কাৰণে মই আজিলৈকে যাবলৈ পৰা নাই। সেইবাবে দেখা নাই যে বৰ মনত পৰি থাকেও। তাইও তেনেকৈ নাহেই। সেই বিয়া হোৱাৰ পিছত আৰু এবাৰ নে দুবাৰহে আহিলে চোৱাচোন। আৰু তাই চোৱাচোন ইমান দিন হ'ল ফোন চোন এটাও কৰা নাই। মোৰ জানো মনত নপৰে? তাই ফোনটো কৰিবলৈও নেদেখা হ'ল নে? কি বা হ'ল? মোবাইলটোৱে হেৰাল নেকি? কি হ'ল? নহবাতো ফোন এটা হ'লেও কৰে। আৰু তুমিতো জানাই ডক্টৰে মোক দূৰলৈকে যাবলৈ গাড়ীয়ে চাৰিয়ে ফুৰিবলৈ কাৰণে মানা কৰিছে ভৰি বিষটোৰ কাৰণে। মইনো কেনেকৈ যাওঁ কোৱাচোন? মা আপুনি এনেই চিন্তাবোৰ কৰি আছে। ভণ্টি চাগে ভালে আছে দিয়ক। তাই ভাল পাই বিয়া হৈছে যেতিয়া, আৰু জোৱাইও বেয়া নহয় নহয়। জোৱাইটো ভণ্টিক বৰ মৰম কৰে। আপুনি এনেই চিন্তাবোৰ কৰি আছে। এনেই গা বেয়া, এনেই অসুখ হৈ আছে আপোনাৰ। আৰু এইবোৰ চিন্তা কৰি আৰু অসুখ কৰি নল'বচোন মা। কিয়নো চিন্তা কৰি আছে? তাই ভালে আছে দিয়ক। ফোনটো চাগে কিবা বেয়া হৈছে, সেইবাবে ফোন কৰিব পৰা নাই। আৰু গাঁও জেগাটো ইমানো বেয়া নহয় নহয় মা, ভালে আছে চাগে দিয়ক। তথাপি বোৱাৰী মোৰ বৰ চিন্তা লাগি আছে এইকেইদিন। তাই একো খবৰ খাতি এটা পোৱা নাই যে। ডাঙৰ মাজনীটো ওচৰতে থাকে, তাইক লগো পাই থাকোঁ। বা তোমালোকো লগতে থাকা, তোমালোকৰ চিন্তাও তেনেকৈ নালাগে, বা ডাঙৰ মাজনীৰ চিন্তাও তেনেকৈ নালাগে। কিন্তু সৰু মাজনীলৈ বৰ মনত পৰি থাকে। তাই ইমান দূৰত গুচি গ'লগৈ চোৱাচোন। তাইক লৈ কিমান আশা কৰিছিলোঁ, আৰু তাই এইবোৰ কি কৰি পেলালে? সেই গাঁও ঘুকত গৈ সোমালগৈ চোৱাচোন। আৰু আহিবলৈও মন নকৰে, খবৰ খাতি এটাও নিদিয়ে। মই মাকজনী হৈ জানো চিন্তা নালাগিব বাৰু কোৱাচোন? বোৱাৰী তোমাক কথা এটাহে কওঁ বুলি ভাবিছিলোঁ। কি কথানো মা? কওকচোন। তোমালোক দুটা বাৰু এবাৰ গৈ আহা নেকি সৰু মাজনীৰ ওচৰৰ পৰা? তাকো বাৰু মই কথাটো ক'ম। তুমিও এবাৰ ক'বাচোন। সি সন্ধিয়া অফিচৰ পৰা অহাৰ পিছত মই বাৰু নিজেও ক'ম। আৰু দুইটা যদি এবাৰ গৈ আহা, সিহঁতেও বৰ ভাল পাব বুজিছানে? দাদা বৌ বুলি কিমান হেঁপাহ কৰে চোৱাচোন। আৰু তাই নিজৰ ভুলৰ কাৰণে এইখিনি শাস্তি পালে। ইমান দূৰত গৈ সোমালেগৈ, চবৰে পৰা আঁতৰত গৈ। কিন্তু আমিও যদি এবাৰো নাযাওঁ, কথাটো বেয়া নহ'ব জানো কোৱাচোন? তুমি এবাৰ গৈ আহিবা নেকি বাৰু? বাবাকো বুজাবাচোন এবাৰ, যায়নে নাযায় তাকো সুধিবা। ময়ো ক'ম বাৰু। এবাৰ গৈ কৰি দেখি কৰি আহিলে মনটো অলপ শান্তি লাগিব। মই নিজেতো যাব নোৱাৰোৱেই। তোমালোকৰ মুখেৰে শুনিলেও মই শান্তি পাম বোৱাৰী। মা মানে মই এবাৰো যোৱা নাই যে, চিনি পাম জানো? আৰু এওঁক ক'লেনো ক'ত চাগে যাব? তথাপিও মই এবাৰ কৈ চাম বাৰু মা। আপুনি চিন্তা কৰি নাথাকিব, মই কিবা এটা কৰিম দিয়ক। নহয় বোৱাৰী, কিবা এটা কৰিম নহয়, তোমালোক যোৱাই। মই বাৰু আজি বাবা আহিলে বুজাম তাক। তোমালোক যোৱা, এবাৰ গৈ আহা সিহঁতৰ ঘৰৰ পৰাও বোৱাৰী। বাৰু হ'ব দিয়ক মা, মই তেওঁ আহিলে আজি ময়ো ক'ম বাৰু। যাম দিয়ক, আপুনি ইমানকৈ চিন্তা কৰি নাথাকিবচোন। তোমাৰ নিচিনা বোৱাৰী এজনী থাকোঁতেনো মই কি চিন্তা কৰিবলগীয়া আছে? মই চিন্তা নকৰোঁ দিয়া। মই জানোৱেই তুমি কিবা নহয় কিবা এটা কৰিবা। মোৰ কষ্টটো তুমি সহ্য কৰিব নোৱাৰা, মই জানো বোৱাৰী। তোমাৰ নিচিনা বোৱাৰীজনী পাই মই সঁচাকৈ নিজকে বৰ ভাগ্যৱান অনুভৱ কৰোঁ। হ'ব দিয়া, বাবা আহিলে ময়ো বাৰু ক'ম আজি। আৰু কি জানা, এতিয়া গ'লে তুমি গাঁৱত ৰাস চাব পাৰিবা বুজিছা? এতিয়া ৰাসৰ ছিজন নহয় জানো? গাঁৱৰ ৰাসবোৰ বৰ ধুনীয়া হয়। তুমি গাঁৱত ৰাস চাই পাইছা জানো? হয় দিয়ক মা, এতিয়াতো ৰাস চলি আছে, ৰাসৰ ছিজন। আৰু গাঁৱত মই ৰাস চাই পোৱা নাই মা। সৰুৰ পৰা ইয়াতে টাউনতে ডাঙৰ হোৱা, আৰু ক'তনো গাঁৱত ৰাস চাব পাৰিছোঁ? মই চাই পোৱা নাই মা। টাউনীয়া ৰাস আৰু কি পুতলা দি বনাই, মূৰ্তি দি বনাই, সেইবোৰে চাইছোঁ। গাঁৱৰ ৰাস শুনিছোঁ, নিউজতো দেখিছোঁ, টিভিয়ে চিভিয়ে নিজে নাচি নাচি ৰাস কৰে। মই চাই পোৱা নাই। হ'ব দিয়ক, ভালে হ'ব। গৈ ৰাস চাই আহিব পাৰিম ভণ্টিহঁতৰ ঘৰত। আজি তেওঁ আহিলে মই ক'ম দিয়ক। বাৰু মা, মোৰ পাকঘৰত কাম কেইটামান আছে। আপুনি চাহ খাব নেকি মা?
চাহ চাহ নালাগে দিয়া মোলৈ বনাবলৈ। তুমি তোমাৰ কামখিনি কৰি লোৱাগৈ যোৱা। মই পিছত চাহ খাম বাৰু। ইমান ভাল খবৰটো দিছা, তুমি যে যাম বুলি কৈছা, মান্তি হৈছা, মোৰ সেইটোৱে ভাল লাগিছে বোৱাৰী। হ'ব দিয়া, তোমাৰ কামখিনি কৰাগৈ যোৱা। মোৰ বাৰু চাহ খাব মন গ'লে মই তোমাক ক'ম যোৱা। হ'ব বাৰু মা, কিন্তু মা এটা কথা নহয়, মই যদি গুচি যাওঁ আপুনি অকলে কেনেকৈ থাকিব? পিছত কামবোৰ আপুনিতো কৰিব নোৱাৰিব। এতিয়া ডক্টৰে ৰেষ্ট ল'ব দিছে আপোনাক। কিমান কৈ এতিয়া অলপ ৰেষ্ট লৈছে। আকৌ মই যদি গুচি যাওঁ আপুনি কেনেকৈ চলিব? আকৌ কাম বনবিলাক নকৰিব কিন্তু। হ'ব দিয়া বোৱাৰী, তুমি মোৰ কথা চিন্তা কৰিব নালাগে। মই 2-3 দিন চলিব পাৰিম আৰু দিয়া। তুমিতো তাত গৈ সদায় নাথাকা নহয়। কি হ'ব ইমান মোৰ কথা চিন্তা কৰা? সঁচাকৈ বৰ মৰমীয়াল বোৱাৰী পালোঁ দেই মই। আৰু ডাঙৰ মাজনী ওচৰতে আছে দেখোন, তাইকে মাতি দিম দিয়া, তুমি চিন্তা নকৰিবা। ভাতকেইটা বনাই কৰি থৈ যাবহি নহয় তাই পটককৈ। তাইও তেনেকৈ থাকিব নোৱাৰে বাৰু, ঘৰখনৰ দায়িত্ব থাকে। কিন্তু মই কিবা এটা মেনেজ কৰিম দিয়া, তুমি সেইবোৰ চিন্তা কৰিব নালাগে। তুমি যোৱা, তুমি ভণ্টিহঁতৰ ঘৰৰ পৰা ফুৰি কৰি আহাগৈ যোৱা। হ'ব তেন্তে মা। কি হ'ল এনেকে চাই আছে যে? আৰু আজি আহি পাই কাপোৰ সলাবই পৰা নাই, হাতত চাহ দিলাহিয়ে যে? কি হ'ল, কিবা কবা? এনেই যেন মই তোমাক একে চাহ নিদোৱে। নহয় দিয়া, তথাপিও আজি বেছি এডভান্স হৈ গৈছে আৰু। বাৰু কিবা কবা? কথা এটা আছিলে বাৰু। মই জানোৱে নহয়। বাৰু কোৱা। হ'ব দিয়া, একেবাৰে এনেকৈ কৈছা যেন মই তোমাক এসোপামান বস্তুহে বিচাৰিম। আজিলৈকে তেনেকৈ একো ডিমাণ্ড কৰা নাই দিয়া। তুমি ক'ব নোৱাৰিবা মই এইটো বিচাৰি কাজিয়া কৰিছোঁ, সেইটো বিচাৰিছোঁ বুলি। মই বেলেগ এটা কথাহে ক'ব ওলাইছোঁ। কি কথানো কোৱা? মানে কি জানা, মায়ে সৰু ভণ্টিলৈ বৰ মনত পেলাই আছে। বৰ দুখ কৰি আছে। তাই ইমান দূৰত গৈ বিয়া হ'ল, পলাই গ'ল। এতিয়া আহোঁ বুলিও আহিব নোৱাৰে। আৰু অলপ দিনৰ পৰা ফোন চোন এটাও মানে তাই কৰা নাই। কিবা হ'ল, মোবাইলটো বেয়াই হ'ল নে কিয়ে হ'ল বা, মায়ে মানে বৰ চিন্তা কৰি আছে তাইক লৈ। আমাৰ দুজনক এবাৰ গৈ আহিব দিছে, গম পাইছানে? ব'লা আমি নহ'বা ভণ্টিৰ ঘৰৰ পৰা এবাৰ ফুৰি আহোঁগৈ। কি গাঁৱলে? কিনো কথা কৈ আছা? মোৰ এইকেইদিন সময়ে নাই জানানে। মই এতিয়া হ'বলৈ গাঁৱলৈ যোৱা সময় আছে? নাই নোৱাৰি। মাক কৈ দিয়া, পিছত যাম কেতিয়াবা। কি? তুমি তোমাৰ ভণ্টিৰ কাৰণে অলপ সময় উলিয়াব নোৱাৰা? মোৰ কাৰণেতো বাৰু নোৱাৰাই। মই ক'ৰবাত লগ ধৰিলে ফুৰিবলৈ যাবলৈ তোমাৰতো সময়ে নাই। অফিচ খালি অফিচ। এতিয়া ভণ্টিৰ ওচৰত যাবলৈও তোমাৰ 2 দিন সময় নোলায়নে বাৰু? ছুটি লোৱা না, মায়ে ভাল পাব। আৰু এতিয়া ৰাসৰ ছিজন নহয় জানো? ৰাসো হৈ আছে গম পাইছা গাঁৱতো। গাঁৱৰ ৰাস চাই মই পোৱাই নাই। ৰাসো চাই আহিম ব'লা না, ভাল লাগিব। নাই নিহাৰিকা, মোৰ একেবাৰে ছুটি নাই। তুমি নুবুজিলেনো কোনে বুজিব বাৰু কোৱাচোন? মোৰোতো কৰিবলৈ যাবলৈ মন যায়, তোমাৰ লগত ফুৰিব যাব মন যায়। ভণ্টিহঁতলৈও মোৰো মনত পৰে। তাইকো ময়ো নেদেখা কিমান দিন হ'ল, মোৰো মনত পৰে কিন্তু সময় নাই সময় একেবাৰে মিলাব নোৱাৰোঁ। ডাঙৰ প্ৰজেক্ট এটাৰ ওপৰত কাম হৈ আছে। এতিয়া মই একেবাৰে ছুটি ল'ব নোৱাৰোঁ জানানে? কি কৰিম কোৱা? আৰু তুমি যদি যাবলৈ বিচাৰিছা, তুমি যোৱা নহ'লে। কি? মই অকলে যাম? মই সেইবিলাক চিনি পাওঁ নেকি? আৰু মায়ে শুনিলে বেয়া পাব। তুমি নাযাওঁ বুলি মাৰ আগত নক'বা। মায়ে আমি যদি নাযাওঁ বৰ দুখ পাব। বহুত আশা কৰি মোক কথাখিনি কৈছে। মায়ে বৰ দুখ কৰি আছে মায়ে নিজে যদি যাব পাৰিলে হয়, আমাক চাগে এনেকৈ নক'লে হয় ন? নিজৰ জীয়েকৰ ঘৰখন চাবলৈনো কাৰ মন নাযায়? মা এতিয়া ইমান অসুখ হৈ আছে, ভৰি বিষ, গাড়ীত বহিব নোৱাৰে ইমান দূৰ। কেনেকৈ যাব কোৱাচোন? সেইবাবে আমাকে কৈছে ব'লা না গৈ আহোঁ। হ'ব দিয়া, কাম এটা কৰা নহ'লে। মইতো ৰাতি থকাটো সম্ভৱ নহ'ব গম পাইছানে? এদিনৰ কাৰণে ছুটি লৈ দিনটোৰ কাৰণে মই তোমাক আনিবলৈ যাম, হ'ব? এতিয়া তুমি যোৱা, মই গাড়ী দি পঠাই দিম। গাড়ীখনকে লৈ যোৱা। আমাৰ কলীয়া দাদাই লৈ যাব আৰু পিছত সি গুচি আহিব। মই তোমাক আনিবলৈ যাম, হ'বনে? তোমাৰ মানে একেবাৰে সময় নাই ন? নাই প্লিজ বুজিবলৈ চেষ্টা কৰা। মই আনিবলৈ যাম, চিয়'ৰ মই আনিবলৈ যাম তোমাক। পিছত যদি সেইটোও নকৰা, নোযোৱা, পাহৰি যোৱা তেতিয়া? নাই মই যাম। কিন্তু ড্ৰাইভাৰ দাদাই জানো চিনি পাব? পাব। আগতে যে এবাৰ গৈছিলোঁ, তাৰ লগতেতো গৈছিলোঁ, সি চব চিনি পায়। তোমাক ঘৰত থৈ আহিবগৈ, গম পাইছানে? তুমি ৰেডি হোৱা, বেগ চেগ পেকিং কৰা, কালিলৈকে যাবা, বুজিছা? হ'বনে এতিয়া আৰু মন মাৰি নাথাকিবা চোন। হ'ব আৰু উপায়তো নাই।
বিজি মানুহ। খং উঠিছে ন তোমাৰ? মই যাম অ' নিহাৰিকা, মই যাম। মই যদি ছুটি আৰু ল'ব পাৰোঁ থাকাকে যাম, তেতিয়া আমি ফুৰিম হ'বনে? আৰু এনেও ভণ্টি লগ পালে তোমাৰ এনেও ভাল লাগিব, ভণ্টিয়ে চব ফুৰাবই, ৰাস চাব পাৰিবা। সঁচাকৈ এতিয়া ৰাসৰ ছিজন, ইয়াতনো আৰু কি ৰাস চোৱা পুতলাবোৰ, তাত মানুহে নাচে, কিমান ভাল লাগে। মই এবাৰ সৰুতে চাইছিলোঁ জানানে, মোৰো চাবলৈ মন আছে। যদি যাব পাৰোঁ যাম দিয়া। তুমি ৰেডি হোৱা, কালিলৈকে তোমাক থৈ আহিব মই কলিয়াদাক আজিয়ে কৈ দিম বাৰু। আৰু মাক কথাটো কৈ দিবা। হ'ব আৰু দিয়া। আৰু মায়ে চাগে তোমাক নিজেও কথাটো ক'বই, তেতিয়াই তুমি নিজে কৈ দিবা আৰু। হ'ব বাৰু দিয়া, মই ফ্ৰেছ হৈ আহোঁ এতিয়া। হা, হ'ব যোৱা। শুনিছানে? আহা, ভাত দিছো। মা, মা, ভাত দিছো, আহক। বোৱাৰী, ভাত আজি সোনকালে বনালা। ভাত খাব হৈ গ'ল? মা, আজি সোনকালে বনালো। বেগ চেগবোৰ পেকিং কৰিবলৈ আছেই যে। ৰ'ব, মই ভাত আনোগৈ। কিন্তু বোৱাৰী, মোৰ কিন্তু চিন্তা লাগি আছে। তুমি অকলে যাব পাৰিবা জানো? মা, পাৰিম দিয়ক। ড্ৰাইভাৰ দাদাই বোলে চিনি পায়, মোক একে থৈ আহিবগৈ। আৰু এওঁ আনিবলৈ যাব নহয়। তেওঁ ছুটি লৈ পেলাই পিছৰ দিনাখন যাব আনিবলৈ চাগে। আপুনি চিন্তা নকৰিব দিয়ক, মই গৈ ফোন কৰিম নহয়। বোৱাৰী, ফোনটো কিন্তু লগতে ৰাখিবা। গৈ ফোন নহয়, ৰাস্তাটো ফোন কৰিবা কেইবাবাৰো। মোৰ কিন্তু বৰ চিন্তা লাগি আছে। ফোন কৰি যাবা, কিন্তু কিবা অসুবিধা হ'লে লগতে ফোন কৰিবা। তাৰ দেখা নাই, সময়ে নাই একেবাৰে ভনীয়েকৰ কাৰণে। হ'ব দিয়ক মা, তেওঁ মানে কিবা প্ৰজেক্টৰ কাম কৰি আছে বোলে, সেইবাবে ছুটি ল'ব নোৱাৰে। নহবাতো তেওঁ যাব মন আছিলেই। মই অকলে পাৰিম দিয়ক, তেওঁ আনিবলৈ গ'লেই হ'ব মা। আপুনি চিন্তা নকৰিব, মই তাত গৈ ভণ্টিৰ সৈতে আপোনাক কথা পাতাই দিম দিয়ক। আপুনি একোৱেই চিন্তা নকৰিব, মই চব চিনাকি হৈ আহিম এবাৰ। চব চিনাকি হৈ অহাৰ পিছত আপুনি যেতিয়া ভাল পাব, মই আপোনাকো লৈ যাম দেই মা। হ'ব দিয়া বোৱাৰী, হ'ব দিয়া। ৰ'ব, মই ভাত আনোগৈ। যোৱা। বাবা ক'ত গ'ল আকৌ? বাবা, ভাত খাবলৈ নাহা কিয়? হেৰি, আপুনি সদায় মোক একেখিনি কথাকে কিয় শুনাই থাকে? মোৰ কিন্তু বৰ দুখ লাগে, আপুনি খালি মোক একেখিনি কথাকে শুনাই থাকে। মোৰ ঘৰৰ পৰা কোনো নাহে, মই কি কৰিম এতিয়া? মই নিজৰ ভুলৰ কাৰণে ইমান দূৰত গুচি আহিলোঁ আকৌ। ইমান দূৰত আহিলোঁ, মাজনীও অসুখ হৈ থাকে। কেনেকৈ আহিব? দাদা সময়ে নাপায়। আৰু বৌ অকলে আহিব নেকি? আৰু বাহঁততো সময় নাই, ল'ৰা ছোৱালী আছে। মোক একেখিনি কথাকে সদায় শুনাই নাথাকিব কিন্তু, কৈ দিছোঁ। কিয়নো নক'ম হা, কিয়নো নক'ম? তহঁতৰ ঘৰৰ পৰা কোনোবা আহিছে নেকি আজিলৈকে? হা, সেই প্ৰথমতে এদিন আহিলে আৰু ককাইৰে, আৰু নাই। আমি দুখীয়া যে, দুখীয়া মানুহ কাৰণে নাহে। সেইজনী বাইৰে মানে জোৱায়েকে ধনী যে, ধনীৰ কাৰণে সেইকাৰণে গৈয়ে থাকে। গাঁৱৰ কাৰণে নাহে। ধনী মানুহ চাই বিয়া পাতিলোঁ বোলো, আহিব, কিন্তু নাই। এতিয়া মানুহবিলাকে মোকে হাঁহিব লয়, ক'ৰ পৰা যে এজনী আনিলি বুলি। কোনো মাক বাপেক কোনো নাহে, একো নাই বুলি মুখে হাঁহি থাকে। তোক আকৌ নকয় কাক ক'ম? হা, কমে, মোক খং উঠিলে নক'ম নেকি কিবা? হ'ব দিয়ক, আহিলেনো আপুনি কিডাল খুৱাব হা? একো এটা ঘৰখনত বজাৰ নাই, ৰাসখন হৈ আছে গাঁৱতে, ওচৰৰ মানুহ আহিলেও চাহ একাপ দিবলৈ একো এটা নাই। বজাৰ অলপ বা কৰি আনোগৈ, সেইটো হ'লে ধান্দা নাই। মোৰ ঘৰৰ মানুহক ধৰি খালি কাজিয়া কৰি থাকিবলৈ জানে। কমে, কিয় নক'ম আকৌ? হা, ওলাই গ'লে কিমান মানুহে হাঁহে মোক, তই কি জানিবি? তোক নাহাঁহে নহয়, মোকহে হাঁহে। এতিয়া বা জীয়েকজনীয়ে ইমান দিন ফোনটো কৰা নাই, মোবাইলটো বেয়া হ'ল, সেইটো হ'লে ধান্দা নাই, বা মোবাইল এটাকে দি পঠাওঁ। ইমান ধনী মানুহ দেখায় আকৌ, ইমান ধনী মানুহ, জীয়েকজনীক মোবাইল এটা দিব নোৱাৰে। খবৰ খাতি নল'লেও মানে কোনো গাতে নালাগে, জীয়েকজনীলৈ মনতে নপৰে। আপুনি এইবোৰ কি কথা কৈ আছে হা? কি কথা কৈ আছে? মোবাইলটো কোনে বেয়া কৰিছিলে? নিজেচোন মদ খাই আহি পেলাই মোবাইলটো ভাঙিছিলে, আৰু এতিয়া মোৰ মাহঁতে মোবাইল উলিয়াই দিব লাগে? আৰু মোৰ মাহঁতে চাগে গমেই পোৱা নাই মোবাইল বেয়া হৈছে বুলি। কিবা অসুবিধা হৈছে বুলি চিন্তা কৰি আছে, মই জানো। কাৰণ মাটো আহোঁ বুলি আহিব নোৱাৰে, মা বেমাৰ, বুজিছে? কোন আহিবনো? কথা ক'বলৈ আহিছে। মোৰ মাহঁতে বস্তু দিলেহে আপুনি মোক খুৱাব পাৰে। মোবাইলটো নিজে কিয় ভাঙিছিলে যদি মোৰ মাহঁতে দিব লাগে? হা, খুৱাব পিন্ধাব নোৱাৰো বুলি কোৱা নাই, খুৱাইতো আছো অতদিনে। খুৱাই থকা নাই নেকি কিবা? তোমাৰে হাতে কেইটকা দিছে? কেইটকা দিছে? ধনী হ'ল কি হ'ল এতিয়া? কিবা এটা দি পাইছে নেকি? আপোনাক যদি সম্পত্তিয়ে লাগিছিলে তে পলুৱাই কিয় আনিছিলেনো? হা, বিয়া হৈ অহা হয় মই কিমান বস্তু পালোঁ হয়, আৰু কিমান ভাল ধনী ঘৰ ল'ৰা পালোঁ হয়। আপোনাক মই ভাল পাই গুচি আহিলোঁ, নিজৰ কপালখন নিজে খালোঁ মই। এতিয়া মানে মোলৈ বিয়া হয় তোৰ কপালখনহে বেয়া হ'ল হয়? মই জানিছিলোৱে, তোৰ মুখেৰে এইটো কথা শুনিবলৈকে বাট চাই আছিলো মই, বুজিছ? নগলি কিয়? ভাল ধনী ঘৰ ল'ৰা এটা চাই নগলি কিয়? মই তোক টানি আজৰি অনা নাই নহয়, তই নিজেহে আহিছিলি মোৰ লগত। আনিছিলে কাৰণেহে আহিছিলোঁ। মোৰ মাহঁতৰ কিমান সপোন আছিলে মোক লৈ, মই চব শেষ কৰি পেলালোঁ। আৰু তথাপিও মাহঁতে মোক ক্ষমা কৰি দি আমাৰ বিয়াখনক একচেপ্ট কৰিছে কাৰণেহে। আৰু এতিয়া নাহাক লৈ আপুনি মোক ইমান কথা শুনাই থাকে। মই যিমান কষ্টত ইয়াত ভাত খাই আছোঁ আপোনাৰ লগত, মোৰ মাহঁতে এইবোৰ দেখা হয় আৰু কষ্ট পালে হয়। নালাগে আহিবলৈ, নাই অহা, ভালেই হৈছে। তোক মানে মই এতিয়া কষ্টহে দি আছো? হা, ভালকে খুৱাব পিন্ধাব পৰা নাই, কিন্তু নোখোৱাকেতো থকা নাই? হা, কি কষ্ট দিলো তোক? মই মাৰপিট কৰিছো নেকি?
মাৰপিট কৰা নাই, কিন্তু আপুনি মোৰ কথাই নুশুনে। মদ খাই খাই আহিব, খালি হুলস্থুল কৰি থাকিব, গালি গালাজ দি থাকিব, তেতিয়া কি ভাল লাগে নেকি? ভাল পাই থাকোঁতে আকৌ বৰ ভাল দেখাইছিলে, ইমান মৰম ইমান মৰম। এতিয়া আকৌ এনেকুৱা। মাহঁতৰ পৰা ইমান দূৰত গুচি আহিলোঁ, মোৰোতো মাহঁতলৈ মনত পৰে। মইতো যাওঁ বুলি যাব নোৱাৰোঁ, আপোনাক লগ ধৰি থাকিলেও নাযায়। কিয় যাম তহঁতৰ ধনী মানুহৰ ঘৰত? মোক পাত্তাই নিদিব পিছত, হা? সেইটো জোঁৱায়েকক ইমান পাত্তা দিব, মোক পাত্তাই নিদিব দুখীয়া বুলি? নাযাওঁ মই, কিয় যাম? সিহঁতে আহি থাকে নেকি? সিহঁতে যদি আহি থাকিলে হয় মই গ'লো হয়। সিহঁতে দুখীয়া বুলি নাহে আৰু মই গৈ তাত লেনচেনাই থাকিমগৈ। নিজে যাওঁ যদি। আপুনিনো ভিনদৰ লগত কিয় লাগি থাকে বাৰু কওকচোন? কিয়নো নালাগিম? এটা জোঁৱাইক গুৰুত্ব দিয়ে, এটা জোঁৱাইক গুৰুত্ব নিদিয়ে, ভাল লাগে নেকি? আপোনাক বাৰু ক'তনো গুৰুত্ব নিদিয়ে হয়নে? হা, গ'লেহে গুৰুত্ব দিব। সেই এবাৰে যি গ'ল, আৰু জানো যায়? আপোনাক লগ ধৰি থাকিলেও নাযায় দেখোন। ব'লকচোন, গম পাব নহয় গুৰুত্ব দিয়ে নে নিদিয়ে। মোৰ মাহঁত দাদাহঁত এনেকুৱা নহয়, বুজিছে? বহুত গুৰুত্ব দিব। আপুনিহে নিজে নিজে লাজ পাই থাকে। মই জানো আপোনাক কেতিয়াবা বেয়া বুলি কৈছোঁ? সেনেকৈ খং কৰি কাজিয়া কৰিলেহে কওঁ কিবা এটা খঙতে। মই আপোনাক ভাল পাই বিয়া হৈছোঁ। মই আপোনাক সৰু কৰিব নিবিচাৰোঁ নহয় কাৰো আগত। কিয়নো বুজি নাপায় কথাবোৰ? হয় নেকি? তেন্তে হ'লে মাৰেহঁতনো তোৰ খবৰ এটা ল'বলৈ কিয় নাহে? দুখীয়া বুলিয়ে নাহে, হয়নে নহয়? হে নহয় আহিব দিয়ক, একেটা কথাকে লাগি নাথাকিবচোন। যাওক, কিবা কেইটামান বজাৰ কৰি আনকগৈ। ঘৰখনত একো এটা নাই, মই ভাত পানী নবনাম। নহ'লে কিবা বজাৰ কৰি আনে যদি আনক, নহবা মই শুই থাকিমগৈ, কৈ দিছোঁ। হ'ব কি নাই, লিষ্টখন দিয়া, মই লৈ আহিমগৈ। কিনো লিষ্ট দিম আৰু? ঘৰখনত একোৱেই নাই। যাওক, চেনি চাহপাত এইবোৰ লৈ আহিব। চাহৰ লগত খাবলৈ বাৰু মই পিঠা বনাই থৈছোঁ, সেয়া নানিলেও হ'ব। আৰু চব্জি তব্জি অলপ লৈ আহিব সৰহকৈ। যাওক। হেৰি, এনেকৈ খং কৰি নাথাকিবচোন, কাজিয়া লাগি নাথাকিব। মানুহে শুনিলেও বেয়া বুলি কয় নহয়। হেৰি, কথা এটা কওঁনে? ময়ো এবাৰ ৰাস নাচোঁ দিয়ক। ৰাস নাচিব দিবনে বাৰু? কি? ৰাস নাচ? নাচিব জানো? চহৰত জানো এইবোৰ ৰাস হয়? চহৰতচোন সেই পুতলা মূৰ্তিবিলাকহে হয় বোলে আকৌ। এতিয়া ইয়াত ৰাস এবাৰ দেখিছহে, নাচিবলৈ পাৰা হলিয়ে নে? কিয় নোৱাৰিমনো? পাৰিম আকৌ। মোকতো সিদিনাখন কৈছিলে বোৱাৰী ৰাস যিদিনাখন হ'ব, বোৱাৰী ৰাস হোৱা দিনাখন বোলে মোক কৃষ্ণ দিব। কৃষ্ণ নাচিবলৈ কৈছিলে, শিকাই দিম বুলি কৈছিলে। মই গৈছিলোঁ নহয় ওচৰৰ মাইনাহঁতৰ লগত এবাৰ ওলাই পেলাই। আপুনি নাই, কামত গ'ল। পিছত কৃষ্ণ দিম বুলি কৈছে, মইহে নলওঁ বুলি ক'লোঁ। নাচোঁ দিয়ক এবাৰ। দিম বুলি ক'বই আকৌ। তই আকৌ গোটেই গাঁওখনৰ বোৱাৰীকেইজনীতকৈ ধুনীয়া আকৌ। মই আকৌ চাই আনিছোৱে। সেইবাবে চাগে কৈছে তোক কৃষ্ণ দিম বুলি, দেখিব ধুনীয়া যে মোৰ মানুহজনী। হ'ব দে, নাচ যদি নাচিবি, কিন্তু হয় নেকি? কিন্তু কি আকৌ? কিন্তু ৰচোন, তেনেকৈ নাচোঁ বুলিয়ে নাচিবি হয়, কিন্তু পইচা নালাগিব জানো? কৃষ্ণ ড্ৰেছ এযোৰ ভাড়া কৰিবলৈ কিমান টকা লাগে জান তই? সেইবোৰতো নাজানই চাগে। কৃষ্ণ ড্ৰেছ এযোৰ আনিবলৈ কাৰণে কমেও 1000-2000 টকা লাগিব। পইচা ক'ত পাম পিছে ভাড়ালৈ আনিবলৈ? নালাগে দে নাচিবলৈ, পিছত যেতিয়া টকা হ'ব তেতিয়া নাচিবি দে, হ'বনে? সেইটোৱে হ'ল মানে এতিয়া। ইমান টকা লাগেনে? নাচিবলৈ আকৌ বৰ মন আছিলে, শিকাই দিম বুলিও কৈছিলে। হ'ব দে, পিছত আকৌ হ'ব নহয় ৰাস, তেতিয়া নাচিবি দে। মই পইচা গোটাই থ'ম, হ'বনে? এতিয়া আকৌ বজাৰ চজাৰ কৰাৰ পিছত হাতত পইচাই নাথাকিবগৈ। কাম কৰা পইচাকেইটাও পোৱা নাই নহয়। ঘৰখন চলাবলৈ পিছত অসুবিধা হ'ব, ইমানখিনি টকা যদি মই কৃষ্ণ ড্ৰেছতে সোমোৱাই দিওঁ। গম পাইছনে বাৰু? হ'ব আৰু দিয়ক তেন্তে। নানাচোঁ আৰু, অহা বাৰতে নাচিম আৰু। ঘৰখনতো চলাব লাগিব নহয়। ঘৰতো একো এটা বজাৰ নাই। হ'ব দিয়ক, বজাৰখিনিকে কৰি আনকগৈ নহ'লে। হ'ব দে, তোৰ যদি বেছি মনটো বেয়া লাগিছে, মই পইচা কেইটামান ধাৰলৈ আনি হ'লেও তোক ড্ৰেছ আনি দিম দে, নাচিবি দে। কি কথা কৈছে? নালাগে দেই, নালাগে পইচা পাতি ধাৰলৈ আনিবলৈ। সিদিনাখনে ধাৰলৈ অনা পইচা দিবলৈ পৰা নাই। নালাগে ধাৰলৈ আনিবলৈ। নলওঁ কৃষ্ণ, মই পিছত ল'ম আৰু দিয়ক। নালাগে, পইচা ধাৰলৈ আনিব নালাগে। যিকেইটা হাতত আছে সেইকেইটাই ঘৰ চলি যাব আৰু হেৰি, কৃষ্ণ নাচিব নোৱাৰোঁ নালাগে, কিন্তু এই যে গোপী নাচে যে, গোপী বুলি কয় নহয়, গোপী ৰাধা, সেইবোৰ নাচিম আকৌ। তেতিয়াতো ড্ৰেছ চেছ ভাড়া নালাগে নহয়। মোৰ যিকেইযোৰ চাদৰ মেখেলা আছে সেয়াই পিন্ধি নাচিম আকৌ। নহবা এই খুৰীক বিচাৰিলেও দিব নহয়। তেনেকৈ নাচিম হা। নাচিব দিবনে? হ'ব দে, নাচিবি দে। নাচিবি। হ'ব দিয়ক তেন্তে, যাওক এতিয়া বজাৰকেইটা কৰি আনকগৈ সোনকালে। ভোকো লাগিছে, ভাত বনাব লাগে। যাওক। হ'ব দে তেন্তে, মই দোকানৰ পৰাই আহোঁগৈ খাওঁতকৈ। যা আকৌ, কিনো ভেবা লাগি চাই আছ? মোনাটো লৈ আহগৈ আকৌ। আনি আছোঁ ৰ'ব। আপোনাৰ মুখখনকে চাই আছিলোঁ। এতিয়াই কাজিয়া লগা মানুহটো আকৌ ইমান মৰমীয়াল হৈ পৰে লগতে। কি যে হ'ব। ৰ'ব, মোনাটোৱে আনোগৈ। বৌ তুমি? মই বিশ্বাসেই কৰিব পৰা নাই। সঁচাকে তুমি আহিছা বৌ? ইমান দিনৰ মূৰত তোমাক দেখিছোঁ। বৌ ভালনে? আহা ব'লা, ভিতৰলৈ ব'লা। বৌ সঁচাকে
তোমাক দেখা পাই বহুত ভাল লাগিছে মাহঁতৰ ভালনে দাদা ভালনে বৌ আমাৰ চবৰে ভালে ভণ্টি আমাৰ চবৰে ভাল মাৰো ভাল দাদাৰো ভাল চবৰে ভাল তুমি কেনে আছা আৰু জোঁৱাই ক'ত গ'ল পিছে বৌ জোঁৱাই ভালে বাৰু তেওঁ অলপ বজাৰলৈ ওলাই গৈছে ব'লা ভিতৰলৈ ব'লা আজি যে তেওঁ মোলৈ মনত পৰিলে তোমালোকৰ সঁচাকৈ ভাল লাগিছে এনেইতো চবেই চাগে মই মৰিলোঁ বুলিয়ে বাদেই দিলা আৰু ইমান দিন হ'ল কোনো এটা অহা নাই কাৰো খা খবৰ নাই মোৰ মোবাইলটো বেয়া হ'ল ফোনটো কৰিবলৈ আৰু তেতিয়াৰ পৰা কোনো এটা খবৰ নোপোৱা হ'লোঁ মা অসুখবিলাক ভাল পাইছেনে বাৰু বৌ কিয় তেনেকৈ কৈছা ভণ্টি তেনেকৈ আহোঁ বুলি কোনো আহিব নোৱাৰে যে তুমিচোন জানাই মাও গাটো ভাল নহয় মাটো ইমান দূৰ জাৰ্ণি কৰিব নোৱাৰে ন ডক্টৰেতো মানা কৰি থৈছে আৰু দাদাৰ কথা কি ক'বা আৰু দাদা সময়ে নাই এতিয়াও দাদাক লগ ধৰি নোৱাৰিলোঁ অকলে গুচি আহিলোঁ অকলে তেনেকৈ চিনি নাপাওঁ যে সেইবাবে অকলে আহিবলৈ সাহস নহয় এতিয়া আৰু পাৰিম এইবাৰ পৰা আহি থাকিম দিয়া মই আৰু তোমালোকো নোযোৱা আৰু মায়ে সেইকাৰণে চিন্তা কৰি থাকে তোমাক লৈ বৰ চিন্তা কৰি থাকে সেইবাবে বোলো মই গৈ আহোঁগৈ বাৰু মাহঁতে ফোনতে কথা অলপ পাতিবা ফোনটো নকৰা হ'লা যে মায়েও বহুত চিন্তা কৰি থকা হৈছে হয় দিয়া বৌ মই যে কি কাম কৰিলোঁ নিজৰ কপালখন নিজে শেষ কৰিলোঁ নেকি বাৰু বৌ ইমান দূৰত আহি সোমালোহি মাহঁতলৈ বৰ মনত পৰে তোমালোকলৈ বৰ মনত পৰে যাওঁ বুলি যাবও নোৱাৰোঁ কি কৰিম কোৱাচোন এয়া দেখিছাই দেখোন মোৰ গতি পিছে জোঁৱাইজন বেয়া নহয় বৌ ভাল তেওঁ অলপ অকৰা কিন্তু ভাল তোমালোক নাহা বুলি মোক কিমান গালি দি থাকে কিমান শুনাই থাকে এতিয়া তুমি যে আহিছা বৰ ভাল পাব চাবাচোন আহি দেখিলে তোমাক বৰ ভাল পাব ব'লা এতিয়া ভিতৰলৈকে ব'লা হ'ব দিয়া ভণ্টি যি হ'ল আৰু দিয়া এতিয়া আৰু হোৱাবোৰ ভাবি থাকিলে জানো হ'ব কোৱাচোন এতিয়া ভৱিষ্যতৰ কথা চিন্তা কৰিব লাগিব আগুৱাই যাব লাগিব এতিয়া হৈ যোৱাবোৰ চিন্তা কৰি আৰু টেনশ্যন লৈ থাকিলে নহ'ব নহয় হয় দিয়া বৌ তুমি ঠিকেই কৈছা বাৰু ব'লা ভিতৰলৈ ব'লা ব'লা তোমাক যে এনেকৈ অৱস্থাত দেখি বৰ ভাল লাগিছে তুমি যে এই পৰিৱেশটোৰ লগত এডজাষ্ট হৈ যাব পাৰিছা ভাল লাগিছে মানুহৰ কপালত কি থাকে কোনেও নাজানে কিন্তু মানুহে য'ত থাকে তাতে মিলি যাব পৰাটোহে আচল কথা তুমি যে এডজাষ্ট হ'ব পাৰিছা বহুত ভাল লাগিছে দেখি পেলাই ভগৱানে তোমালোকক চকু মেলি চাব দিয়া উন্নতি কৰিব পাৰিবা মৰম চেনেহে আচল কথা তোমালোকৰ মাজত যদি মৰম চেনেহ থাকে ভগৱানে এনেও চকু মেলি চাব এদিন নহয় এদিন ছাকচেছ হ'বাই বুজিছা ভণ্টি সেইবোৰ দুখ কৰি নাথাকিবা আৰু হোৱাবোৰ হৈ গ'ল বাৰু মই গাড়ীতে ঢেৰ কিবা কিবি আছে ৰ'বা গাড়ীৰ বস্তুখিনি নমাই আনো ব'লা ভিতৰলৈকে হয় দিয়া বৌ তুমি ঠিকেই কৈছা বাৰু গাড়ীত থাকক দিয়া এওঁ আহিব নহয় আহিলে বস্তু নমাই আনিব তুমি ব'লা কিন্তু আকৌ জোঁৱাই অহালৈকে ড্ৰাইভাৰ দাদা যাবগৈ নহয় বস্তুখিনি নমাব লাগিছিল নেকি মায়ে ঢেৰ কিবা কিবি দি পঠাইছে তোমালৈ হয় নেকি হ'ব দিয়া কলীয়া দাদা নহয় জানো কি চাহ তাহটো খাইহে যাব ব'লা মই ক'ম নহয় তেওঁ আহি পাবহিয়ে চাগে তুমি কঢ়িয়াই থাকিব নালাগে ব'লা মই জানো নহয় মায়ে ঢেৰ কিবা কিবি দি পঠাব আৰু ব'লা বৌ ভিতৰলৈ ব'লা হ'ব দিয়া ব'লা তেন্তে বৌ খোৱা ইয়াত আহি কেনেকুৱা পাইছা কি পাইছা নাজানো আৰু বৌ বেয়া চেয়া নাপাবা হ'লে এনেকুৱাই আৰু আমি খোৱা বৌ কি যে কথাবোৰ কৈ আছা ভণ্টি মই কিয় বেয়া পাম বাৰু মই তোমাৰ নিজৰ বৌ হয় মই তোমাক জানো বেয়া পাব পাৰোঁ কোৱাচোন আৰু ইমানবোৰ খাবলৈ দি আছা জলপান পিঠা বা ইমানবোৰ খাব নোৱাৰোঁ দেই মই ইমানবোৰ খাব দিছা সঁচাকৈ ভণ্টি ইয়াত আহি কিন্তু মোৰ বৰ ভাল লাগিছে সঁচাকৈ ভাল লাগিছেনে বৌ নাজানো আৰু দুখীয়া মানুহ আমাৰ ঘৰৰ নিচিনাটো নহয় ইয়াত সকলো সুবিধাও নাই লেট্ৰিন বাথৰুমো ভাল নহয় তোমাক যে কেনেকৈ মই ৰখাম ভাবিয়ে পোৱা নাই বৌ তেনেকৈ ক'লে নহ'ব দে ভণ্টি মই থাকাকৈ আহিছোঁ মই থাকিমেই যেনেকুৱাই নহওক যি হওক তুমি যদি থাকিব পাৰা মই কিয় নোৱাৰিম বাৰু কোৱাচোন তুমি মোক লৈ চিন্তা কৰিব নালাগে মই পাৰিম দিয়া তোমাক মই কিমান ভাল পাওঁ তুমি নাজানাই চাগে মই তোমাৰ মৰমতে আহিছোঁ ভণ্টি মই ইয়াত 2-3 দিন থাকি যামেই আকৌ তুমি মোক পঠাই দিলেও মই নাযাওঁ হ'লে সঁচাকৈ বৌ তুমি বহুত ভাল আমি বহুত ভাগ্যৱান তোমাৰ নিচিনা বৌ এজনী যে পাইছোঁ খোৱা চাহ বনাম ৰ'বা মই ভাবিলোঁ জলপানকে দিওঁ ইমান দূৰৰ পৰা আহিছা ভোক লাগিব পাৰে সেইবাবে জলপানকণকে দিলোঁ ঘৰৰ দৈ হয় গাই এজনী আছে নহয় আমাৰ বৌ গৰুৰ গাখীৰ ওলায় এওঁৱে খীয়াই মই ইমান নাজানো শিকি আছোঁ খীয়াবলৈ কাৰণে সেই ঘৰৰ গাখীৰৰ দৈ হয় বৌ খোৱা ভাল লাগে আৰু পিঠাকেইটা মানে ৰাস বুলি মানে কোনোবা আহিব বুলি বোলো বনাওঁ পিঠা কেইটামান চাহসতি দিবলৈকে হয় সেইবাবে পিঠা কেইটামান বনাইছিলোঁ পিঠা লাৰু কেইটামান খোৱাচোন বৌ কেনেকুৱা বনাইছোঁ খাই চোৱা মই
ভালেই হ'ব আৰু তুমি বনাইছা যেতিয়া বেয়া হ'বনে বাৰু ভণ্টি কথা এটা কওঁ তুমিতো আগতে ঘৰত থাকোঁতে এইবোৰ কৰিয়ে নাপাইছিলা এতিয়া এইবোৰ চব জোঁৱাই শিকাইছে ন জোঁৱাইতো বাকী ঘৰৰ মানুহ কোনোৱে নাই জোঁৱাই শিকাইছে চাগে নহয় জানো ভাল লাগিছে তুমি যে ইমানবোৰ শিকিছা আৰু ইয়াত এডজাষ্ট হৈ গৈছা ইমানবোৰ বস্তু বনাইছা সঁচাকৈ খাই বৰ টেষ্টি লাগিছে কিন্তু অঁ বৌ চব মোক তেওঁৱে শিকাইছে ভাল লাগিছেনে খোৱা খোৱা মই ভিতৰৰ পৰা আহোঁগৈ ৰ'বা হ'ব দিয়া মই খাম বাৰু হেৰি শুনকচোন আপুনি একেবাৰে গৰুজনীৰ লগতে লাগি আছে গোহালি ঘৰতে সোমাই ওলাই আহকচোন কথা এটা পাতোঁ কি হ'ল কোৱা গৰুজনী হ'বলা দানা পানী নিদিলে হ'ব এই গৰুজনীক দানা পানী বাৰু দি থাকিব এতিয়া আপুনি কৈ থাকে নহয় মোৰ ঘৰৰ পৰা মানুহ নাহে এতিয়া বৌ কি খুৱাব মানে বৌ যে আহিলে সুধা ভাত খুৱাম নেকি কি খুৱাম এতিয়া বজাৰ কৰি আনকগৈ সোনকালে হয় দিয়া ময়ো কথাটো ভাবি আছোঁ ৰ'বা কি বা কৰা যায় এতিয়া হাতত পইচা পাতিও নাই নহয় বজাৰখিনি চব কৰিয়ে পেলালোঁ কি কৰা যায় মনে মনে কওক বৌয়ে শুনিব এই কাম এটাকে কৰোঁ তেন্তে হ'লে দিয়া হাঁহকেইটাৰ পৰা হাঁহ এটাকে মাৰি দিওঁ বুজিছা ঘৰৰ হাঁহ খায়ো ভাল পাব বৌয়ে হাঁহ এটাকে মাৰি দিওঁ দিয়া তুমি মছলা চছলা যোগাৰ কৰাগৈ মই হাঁহটো বাৰু কাটি বাচি দিম দিয়া কিন্তু হাঁহচোন 4টাহে আছিলেগৈ তাৰপৰা আকৌ এটা খালে 4টা 3টাহে থাকিব হ'ব দিয়া হাঁহে আকৌ পোৱালি দিব আকৌ হাঁহ হ'ব আৰু কিন্তু বৌকটো খুদা ভাত খুৱাব নোৱাৰি ন হ'ব দিয়া একো নহয় মই হাঁহটোকে কুটি বাচি দিম বৌয়ে নহ'বা বেয়া পাব নহয় কিহে খুৱামনো নহ'বা হ'ব দিয়া আৰু হ'ব দিয়ক তেন্তে সোনকালে কৰক তেন্তে হ'লে মই চব যোগাৰ কৰোঁগৈ আৰু ৰাতিলৈ আকৌ ৰাস চাবলৈ যাব লাগিব নহয় বৌয়ে বোলে ৰাস চাব বৌ তেনেকৈ টাউনীয়া ছোৱালী যে আজিলৈকে গাঁৱত ৰাস চাই পোৱাই নাই ইয়াতে বোলে ৰাস চাব বৌয়ে ৰাতিলৈ ৰাসলৈও যাম নহয় সোনকালে কামখিনি কৰক আৰু ভাত পানী সোনকালে বনাম আৰু এই চালিতে কোমোৰা এটাও আছিলে নহয় কোমোৰাটো ছিগি আনিব তেন্তে হ'লে হাঁহে কোমোৰাই বনাম হ'ব দিয়া তুমি বনাব পাৰিবানে নাই পিছে মোৰ বনালে ভাল নহয় ইমান আপুনিয়ে বনাব মই চব যোগাৰ কৰি দিম নহয় হয় নেকি এতিয়া মানে মইহে বনাই বৌক খুৱাব লাগিব আৰু ন ইমানকৈ শিকাই আছোঁ ভালকৈ চব্জি এখন বনাবলৈ একো নহয় আজি তুমিয়ে বনাবাচোন মই ওচৰতে থাকি শিকাই থাকিম নহয় নাই আপুনি বনালে বেছি ভাল লাগে মই ওচৰতে বহি থাকিম আপুনিয়ে বনাব একো নহয় আপুনি বনোৱা খালে বৌয়ে ভাল পাব আকৌ উপায়তো নাই তুমি কৈছা আৰু হ'ব দিয়া বনাম বাৰু আৰু হেৰি বৌয়ে ঢেৰ কাপোৰ কানি আনিছে আপোনালৈও কেইযোৰমান আনিছে কাপোৰ কেইযোৰ পিন্ধি চাবহিচোন হয়নে নহয় বৌয়ে অথনিৰ পৰা সুধি আছে জোঁৱাই পিন্ধি চালেনে কাপোৰ কেইযোৰ মই সময় পোৱা নাই বুলি কৈছোঁ তথাপি এবাৰ আহি পিন্ধি চাবহিচোন কাপোৰ কেইযোৰ হয় নেকি হ'ব দিয়া বাৰু হ'ব দিয়ক যাওক এতিয়া হাঁহ এটা ধৰকগৈ মই চব যোগাৰ কৰোঁগৈ হ'ব দিয়া বৌ পিছে কি কৰি আছে চাবা বৌয়ে যাতে আকৌ বেয়া নাপায় যোৱা বৌৰ ওচৰতে যোৱা মই চব যোগাৰ কৰি বনাম দিয়া হ'ব দিয়ক বৌয়ে বেয়া নাপায় নহয় মই যোগাৰ কৰিমগৈ বাৰু বৌ ৰাস চাই কেনেকুৱা লাগিলে ভাল লাগিলেনে ভণ্টি বহুত ভাল লাগিলে ফাৰ্ষ্ট টাইম চাইছোঁ মই এনেকৈ জানানে এনেইতো আমাৰ টাউনত আৰু কেনেকুৱা জানাই তুমি চব মূৰ্তিবিলাক বনাই থয় পুতলাবিলাক বনাই থয় তেনেকৈ ৰাস হৈ যায় আৰু ইয়াত যে মানুহে ৰাস পাতে সঁচাকৈ বহুত ভাল লাগে ইমান ধুনীয়াকৈ নাচিছে ছোৱালীবোৰে সঁচাকৈ মোৰো নাচিবলৈ মন গুচি গৈছে জানানে হয় নেকি বৌ নাচিবা কালিলৈ বোৱাৰী ৰাস আছে আজিতো ছোৱালী ৰাসহে বৌ কালিলৈ বোৱাৰী ৰাস আছে বোৱাৰী ৰাসত নাচিম দিয়া ময়ো ভাবিছোঁ নাচিম বুলি এওঁক মই কৈয়ে থৈছোঁ নাচিম বুলি সিহঁতৰ পিছে পিছে নাচিম আৰু সিহঁতে যেনেকৈ দিয়ে তেনেকৈ নাচিম নাচিবা নেকি বৌ আমি নাচিম দিয়া দুইজনীয়ে কালিলৈ তুমি ইমান ধুনীয়া কাপোৰ কেইযোৰ আনিছা মোলৈ মই সেয়া কাপোৰ পিন্ধিয়ে নাচিম কালিলৈ নাচিবানে বৌ হয় নেকি নাচিব পাৰিম জানো মই পাৰিবা বৌ পাৰিবা বহুত ভাল লাগে নাচি মই ৰিহাৰ্চেল কেইদিনমান চাবলৈ গৈছোঁ নহয় ইমান ভাল লাগে নাচি মোকতো কৃষ্ণ দিম বুলিহে কৈছিলে মইহে কিবা কাৰণতে নল'লোঁ আৰু পিছত নাজানিলে বেয়া কথা হ'ব নহয় সেইবাবে নল'লোঁ কিন্তু গোপী নাচিম দিয়া চবৰে পিছে পিছে নেকি নাচিম ভাল লাগিব বৌ ওলাবা তুমি আৰু কাপোৰ যদি নাই আনা তুমি আনা কাপোৰ এযোৰকে পিন্ধিবা ইমান ধুনীয়া কাপোৰ আনিছা আৰু এইযোৰ ইমান ভাল লাগিছে চবেই মোক কৈছে ইমান ভাল লাগিছে কাপোৰযোৰ বুলি বৌ কাপোৰকেইযোৰ কাৰণে থেংক ইউ দেই এবাৰো কোৱা হোৱাই নাই বাৰু আৰু জোঁৱাইলে আনা কেইযোৰ ধুনীয়াকৈ হৈছে জানানে হয় নেকি এয়া চব দাদাই আনিছে গম পাইছা দাদাৰ চইছে দাদাক ফোন কৰি থেংক ইউ ক'বা মই জানোৱেই দাদাই বৰ ধুনীয়া বস্তু পচন্দ কৰে সেইবাবেতো তোমাকো পচন্দ কৰিলে আকৌ তুমি ইমান ভাল বাৰু বৌ কিবা খাবা নেকি এতিয়া ভোক লাগিছে নেকি নাই ভোক লগা জোঁৱাই ইমান ধুনীয়া হাঁহৰ মাংস বনাই খোৱালে আৰু এতিয়া ভোক লাগিবনে কোৱাচোন হাঁহৰ মাংস এতিয়াও মুখতে আছে বৰ ভাল লাগিলে দেই জোঁৱাই তুমি কিন্তু বৰ ধুনীয়া বনোৱা এতিয়া আৰু ভোক নাই পেট ভৰি আছে হয় নেকি বৌ সঁচাকৈ ভাল লাগিল নে নাজানো আৰু কেনেকুৱা বা বনাইছোঁ তেনেকৈ বনাই কৰি খাওঁ আৰু আমি
নাই নাই বহুত ভাল হৈছে জোঁৱাই বহুত ভাল হৈছে তুমি কিন্তু বহুত ধুনীয়া জানা ৰেষ্টুৰেণ্ট এখনো খুলিব পাৰা দেখোন আৰু ভণ্টিয়ে ইমানকৈ বনাব নাজানে তাইক শিকাই দিবা আকৌ ঘৰত কাম কৰি তেনেকৈ নাপালে ন চবৰে মৰমৰ সৰু ছোৱালী মৰমত ৰাখিবা তুমি শিকাই দিবা তাইতো বহুতখিনি শিকিছে এতিয়া বাৰু হ'ব মোক তেওঁ বহুত কিবা কিবি শিকাইছে মই বহুতখিনিয়ে পাৰা হ'লোঁ মাংস বনাবলৈও শিকাইছে তথাপিও তেওঁ বনালে মই বেছি ভাল পাওঁ সেইবাবে তেওঁক বনাবলৈ দিওঁ তুমি ভাল পালা ন বৌ খাই বহুত ভাল লাগিলে টেষ্টি হৈছে হয় নেকি বৌ হ'ব দিয়ক কালিলৈও কিবা এটা বনাই খুৱাম স্পেচিয়েলকৈ মই কিবা কিবি বনাওঁ বাৰু আগৰ পৰাই অকলশৰীয়া যে অকলে থাকি থাকি বনাই বনাই খাওঁতে খাওঁতে চব শিকি গ'লোঁ আৰু বনাব জানো বাৰু হ'ব দিয়ক এতিয়া তেন্তে শুই থাকক আপুনি ইয়াতে শুবলৈ কষ্ট পাব নেকি বৌ আমাৰ আৰু দুখীয়া মানুহ কি কৰিম কওকচোন মই এনেকৈয়ে চলি আছোঁ আৰু কৰিবলৈ চেষ্টা কৰি আছোঁ আপুনি বেয়া নাপাব আৰু এনেকেই কষ্ট মষ্টি কৰি শুৱক আৰু নাই নাই জোঁৱাই মই কিয় বেয়া পাম নাপাওঁ বেয়া হ'ব ইয়াতে ইমান ধুনীয়া বিচনা আছে আঁঠুৱা আছে মই ধুনীয়াকৈ শুব পাৰিম তোমালোকে এনেই চিন্তা কৰিছা যোৱা বাৰু শুৱাগৈ তোমালোকো ময়ো ৰেষ্ট লওঁ হ'ব বৌ আমি সেইটো ৰুমতে থাকিম কিবা দৰকাৰ হ'লে মাত দিবা হ'ব দিয়া যোৱা এতিয়া তোমালোকো শুৱাগৈ বহুত দেৰি হ'ল নহয় বৌ তুমি যোৱাগৈ সঁচাকৈ তুমি থকা কেইদিন বহুত ভাল লাগিছিলে কিয়নো যোৱাগৈ আৰু কেইদিনমান থাকি যোৱাচোন বৌ অঁ বৌ আৰু কেইদিনমান থকা হৈ ভাল লাগিলে হয় বেয়া চেয়া পাই হ'লে নাযাব কেনেকুৱা পালে কি কথা নাজানো আৰু দুখীয়া মানুহ যিখিনি পাৰিছোঁ সেইখিনিতে সন্তুষ্ট হ'ব আৰু বৌ বেয়া চেয়া হ'লে পাই নাযাব কিনো কথাবোৰ কৈ আছা তোমালোকে বাৰু কিয় বেয়া পাম মোৰো বহুত ভাল লাগিছিলে ইয়াত থাকি আৰু ৰাস নাচি বহুত ভাল লাগিলে দেই তুমি এনেই দুখ কৰিছা ভণ্টি আকৌ আহিম নহয় মা অকলে থকা নাই জানো মায়ে বা কেনেকৈ কি কৰিছে খোৱা বোৱা বহুত অসুবিধা হৈছে চাগে মই ইয়াত আজি 4 দিনেই হ'ল থকা চোৱাচোন এদিনৰ কাৰণে আহোঁতে 4 দিনে থাকিলোঁ আৰু দাদাৰ কথা দেখিছাই নহয় আহিম বুলিও আহিব নোৱাৰিলে গাড়ীহে পঠাই দিলে এতিয়া কি কৰিবা আৰু কোৱাচোন পিছত আকৌ আহিম দিয়া দাদা যেতিয়া ছুটি পাব সৰহকৈ থকাকৈ আহিম দেই মোৰ কিন্তু বহুত ভাল লাগিলে ইয়াত থাকি তোমালোকে এনেই দুখ কৰি নাথাকিবাচোন হ'ব আকৌ আহিবা কিন্তু দাদাক লৈ দাদা যে কি হ'ব আৰু ভনীয়েকজনীলৈ মনতে নপৰে মানে অলপ সময় উলিয়াব নোৱাৰে সেইবাবে আজি ফোনত কৈছোঁ নহয় ঠিকছে দাদায়ো আহিম বুলি কৈছে বৌ আহিবা সৰহকৈ থকাকৈ আহিবা হা বৌ বহুত ভাল লাগিছিলে মনটো সঁচাকৈ সকলোকে লগ পোৱা নিচিনা লাগিছে তোমাক লগ পাই মাহঁতৰ সৈতেও কথা পাতিছোঁ আৰু এতিয়া তোমালোক যোৱাৰ পিছত খবৰ এটাও ল'ব নোৱাৰি মোবাইলটো বেয়া হৈ আছে যে ফোন এটা কৰিবলৈও একো উপায় নাই বৌ কেনেকৈনো খবৰ পাম নাজানো আৰু মোবাইল এটা কেতিয়া ল'ব পাৰোঁ ল'লে বাৰু ফোন কৰিম দিয়া ভালকৈ যাবা হ'ব দিয়া মই আকৌ সোনকালে আহিম বাৰু দাদাক লৈ আৰু তোমালোকো যাবাচোন তোমালোক কি নোযোৱা নেকি যোৱাই আমাৰ ঘৰত ওলাবা আকৌ গ'লে মায়েও ভাল পাব কিমান তোমালোকক লৈ চিন্তা কৰি থাকে আহিব নোৱাৰে যে মা তোমালোকো যাবাচোন কেইদিনমান থাকাকৈ হ'ব দিয়ক বাৰু বৌ আমি এতিয়া কাম কৰা মানুহ দুখীয়া মানুহ কাম নকৰিলেও নহয় দিয়কচোন বাৰু কাম নাথাকিলে যেতিয়া কাম নাপাওঁ বিচাৰি তেতিয়া কেইদিনমান সময় উলিয়াই যাম বাৰু দিয়ক জোঁৱাই যে কথা কিছুমান কৈ থাকা আৰু এনি টাইম খালি দুখীয়া দুখীয়া কৰি থাকা দুখীয়া বুলি কি আছে মানুহৰ যাৰ হাত ভৰি আছে সকলোবোৰ ঠিকে থাকে আছে তেওঁৱে ধনী বুজিছা টকা পইচাই সকলো নহয় নহয় তুমি আজি অলপ পাৰা নাই কালিলৈ পাৰিবা সেইটোক লৈ আৰু চিন্তা কৰি নাথাকিবাচোন আৰু কামনো কোনে নকৰে আমাৰ দাদা দেখিছা এতিয়া আহিম বুলি কৈ আহিবলৈ নোৱাৰিলে কামেই কৰি থাকে এনি টাইম চবেই কাম কৰে দিয়াচোন তুমি এনেই দুখ কৰি নাথাকিবা সময় উলিয়াই যাবা মা বহুত ভাল পাব তোমালোক গ'লে যাবা কিন্তু দেই ভণ্টি হ'ব বৌ মইতো যাওঁ যাওঁ কৰিয়ে থাকোঁ এওঁহে সময় নুলিয়াই এতিয়া তুমি কৈছা নহয় যাব চাগে যাম দিয়া বাৰু বৌ আৰু বৌ এওঁ গাড়ীতে বস্তু অলপ বান্ধি দিছে ঘৰত গৈ খাবাগৈ আকৌ ঘৰৰ হাঁহ এটাও দি পঠাইছে কোমোৰা আছিলে কোমোৰাও দি পঠাইছে তুমি হাঁহৰ তৰকাৰীখিনি ভাল পালা যে মাংসখিনি সেইবাবে এওঁ বান্ধি দিছে আৰু কিবা কিবি ধেৰ দিছে ঘৰৰ শাক পাচলি কিবা কিবি তাত গৈ খুলি চাবাগৈচোন কি দিছে মই ভালকৈ দেখা নাই তেওঁ নিজেহে বেগটো বান্ধি দিছে হয় নেকি জোঁৱাই কিয়নো এইবোৰ দিব লাগে বাৰু একো নহয় বৌ কিনো দিম আৰু দুখীয়া মানুহ সেইবাবে ঘৰত যি আছিলে তাকে দিছোঁ আৰু বান্ধি বেয়া চেয়া নাপাব আৰু হেই নাপাওঁ বেয়া বাৰু গৈ থাকোঁ দিয়া বহুত দেৰি হৈ যাব নহ'বা বহুত দূৰ নহয় তোমালোক আহিবা কিন্তু দেই হ'ব বৌ যাম দিয়ক আপোনালোকো আহি থাকিব কিন্তু এয়াতো যে ভনী জোৱাই এজন আছে ভনী এজনী আছে পাহৰি নাযাব আকৌ আহি থাকিব আহি থাকিম বাৰু দিয়া এইবাৰ মই দাদাৰ সৈতে আহিম দাদাক লৈহে আহিম চাবাচোন হ'ব দিয়ক বাৰু মই গৈ থাকোঁ ভণ্টি ভালকৈ থাকিবা হ'ব বৌ বোৱাৰী তুমি আহি পালাহি কেনেকুৱা পালা বাৰু কোৱাচোন কেনেকুৱা পালা সিহঁতৰ ঘৰত
মা বহুত ভাল লাগিলে জানেনে বহুত ভাল লাগিলে ভণ্টি বহুত সুখতে আছে দিয়ক আপুনি এনেই চিন্তা কৰি থাকে মা জোৱাইজনো বহুত ভাল আৰু বলকচোন চাওক গৈ কিমানবোৰ বস্তু দি পঠাইছে টোপোলা আনকি হাঁহ এটাও দি পঠাইছে ঘৰৰ কিমান যে ভাল জোৱাইজন সঁচাকৈ মা বহুত ভাল লাগিলে গৈ হয় নেকি বোৱাৰী হওক দিয়া তাই ভালে আছে বুলি শুনিলেও মোৰ শান্তি লাগে তাইক লৈয়ে মোৰ চিন্তা হৈ থাকে আৰু মা চিন্তা কৰিবলগীয়া একো নাই দিয়ক কথা পাতি আপুনি গম পাইছেই নহয় আৰু সিহঁতৰ ফোনটো বেয়া হ'ল কৈছেই নহয় আপোনাক ফোনটো বেয়া হ'ল সেইবাবে ফোন কৰিব পৰা নাই বাকী চব ভালে আছে মা আপুনি ভাল পালে ওলাব মই লৈ যাম এতিয়া চব চিনাকি হৈ আহিলোঁ নহয় মই নিজে লৈ যাব পাৰিম আপোনাক আপোনাৰ পুতেকলে আৰু আশা কৰি নাথাকোঁ তেওঁ যাবকৈ হৈছে আৰু আনিবলৈ যাম বুলি কৈও নগ'লে তাকে ভণ্টিয়ে বেয়া পাইছে দুখ কৰিছে দাদা এবাৰো আহিব নোৱাৰিলে বুলি এবাৰনো গ'লে কি হয় হয় দিয়া তাৰ কথানো কি ক'বা আৰু বেচেৰা কামৰ পৰা উশাহেই নাপায় আৰু হ'ব দিয়া তাই বাৰু বুজিব পিছত যেতিয়া যাম আমি তিনিওটা যাম দিয়া ককায়েকৰ ওপৰত তাই এনেও আগৰ পৰাই অভিমান সৰু বুলি তাইক বেছি মৰম কৰে যে তাইক বেছি মৰম কৰে চবেই জানানে সেইবাবে ককায়েকৰ লগত কাজিয়াও কৰি থাকিব অভিমানো কৰিব যেতিয়া যাব লগ পাব তেতিয়া এনেই ভাল হৈ যাব আৰু সিহঁতক মাতি থৈ আহিলানে নাই বোৱাৰী অঁ মা মাতি থৈ আহিছোঁ জোৱাই আহিম বুলি কৈছে বাৰু কিবা কৰে আৰু মই কথা এটাহে ভাবিছোঁ আমি দুটা গৈ পেলাই আকৌ এবাৰ গৈ আহিম দাদাককো বিচাৰি আছে যেতিয়া তাই ভাবিছোঁ ফোন এটাকে কিনি পেলাই দি থৈ আহিম নেকি তাই মোবাইল এটা পালে ভিডিঅ' কলিং কৰি আপুনি চাব পাৰিব আগতেতো সৰু মোবাইলহে লৈ আছিলে এতিয়া কিনিবও পৰা নাই তেনেকৈ মই ভাবিছোঁ তেনেকৈ ভাল ডাঙৰ মোবাইল এটা কিনিহে দি থৈ আহিম তাইক তুমি ঠিকেই ভাবিছা বোৱাৰী মোৰ একে মনৰ কথাটো ক'লা সঁচাকৈ মোৰ তাইক চাই থাকিবলৈ বৰ মন যায় তুমি ঠিকেই ভাবিছা বাবাকো ক'বাচোন কথাটো মোবাইল এটাকে কিনি পেলাই দি থৈ আহিবলৈ কমচে কম মাতষাৰকে শুনিম দেখাকে পাম কথাকে পাতিব পাৰিম ওচৰত নাপালেও হ'ব দিয়া তোমাৰ কথাবোৰ শুনি ভাল লাগিছে হওক দিয়া বৌয়েকজনী হৈ যে ইমানখিনি চিন্তা কৰিছা কিয়নো তেনেকৈ কয় মা এইখন জানো মোৰ ঘৰ নহয় মইতো সকলোকে নিজৰ বুলিয়ে ভাবোঁ আপোনালোকে মোক যিমান মৰম কৰে ময়ো তেনেকৈ আপোনালোকক নিজৰ বুলি ভাবোঁ মা ভণ্টিৰ ভাল হোৱাটো ময়োতো বিচাৰোঁ আৰু কি জানে মা মই তাত গৈ ৰাস নাছিলোঁ নহয় আমি দুইজনীয়ে ৰাস নাছিলোঁ ইমান যে ভাল লাগিছিলে চবেই আগে আগে নাচিছে আমি চাই পিছে পিছে নাচিছোঁ কিমান ভাল লাগিছে সঁচাকৈ মা গাঁৱত থাকি বহুত ভাল লাগে ইমান ধুনীয়া পৰিৱেশ আৰু ফটো চাব মই ৰাস নাচা ফটো চাব ভণ্টি আৰু মই একেলগে নাচিছোঁ মা দুইজনী আমি ফটো উঠি থৈছোঁ নহয় ৰ'ব দেখাই আছোঁ আপোনাক কি তুমি তাত ৰাখো নাছিলা হওক দিয়া তুমি তথাপি অলপ ফূৰ্তি কৰিব যে পাৰিলা ভাল লাগিলে মোক চাওঁ ফটোখিনি চাওঁ ৰ'ব আনি আছোঁ ৰ'ব মা